অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ উদ্যোগত তথা শোণিতপুৰ জিলা কৃষি বিভাগৰ সহযোগত শোণিতপুৰ জিলাত ৬টাকৈ ধান ক্ৰয় কেন্দ্ৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। আৰু বিশেষকৈ ঢেকিয়াজুলি আৰু বৰচলা সমষ্টিত ১,৮০,০০০ কুইণ্টল ধান ক্ৰয় কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। আৰু ইতিমধ্যে প্ৰায় ১১,১৬৮.৮০ কুইণ্টল ধান ইতিমধ্যে কৃষকসকলৰ পৰা ক্ৰয় কৰিছে। আৰু যি সময়ত ৰাজ্যৰ কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে যথেষ্ট কষ্ট কৰিও আচলতে ধানৰ উচিত মূল্য পোৱা নাছিলে, সেই সময়তে কিন্তু ৰাজ্য চৰকাৰৰ এই যি ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে যথেষ্ট লাভান্বিত হৈছে কৃষকসকল। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ এই ধান ক্ৰয় কেন্দ্ৰত। মই ভিতৰৰ দৃশ্য দেখাবলৈ বিচাৰিছোঁ। ইতিমধ্যে প্ৰায় ঢেকিয়াজুলি আৰু বৰচলাত প্ৰায় ১১,১৬৮ ধান ইতিমধ্যে ক্ৰয় কৰা হৈছে। আৰু বিভিন্ন ঢেকিয়াজুলি আৰু বৰচলাৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা আচলতে কৃষকসকলে এনেধৰণে তেওঁলোকে ধান ইয়ালৈ লৈ আহিছে আৰু ধানবোৰ ইতিমধ্যে ইয়াত তেওঁলোকে বিক্ৰী কৰিছে আৰু লাভ কৰিছে উচিত মূল্য, যাৰ বাবে কৃষকসকলৰ মুখত ইতিমধ্যে হাঁহি বিৰিঙিছে। ইতিমধ্যে যোৱা ৩ ডিচেম্বৰ তাৰিখে শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু ঢেকিয়াজুলি সমজিল্লাৰ আয়ুক্ত দ্যুতিবা বৰাই যি ঢেকিয়াজুলি ধান ক্ৰয় কেন্দ্ৰ আৰু বৰচলা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিছিলে। তাৰপিছতে ইয়াত ধাৰাবাহিকভাৱে আচলতে ধান ক্ৰয় প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ বৃহত্তৰ অঞ্চলৰ যি কৃষকসকলে এতিয়া ধাৰাবাহিকভাৱে ইয়াত তেওঁলোকে ধান ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে। মই দেখুৱাইছোঁ, এয়া হৈছে যি ঢেকিয়াজুলি ধান ক্ৰয় কেন্দ্ৰৰ দৃশ্য। আৰু মোৰ লগত উপস্থিত আছে ইয়াৰ এগৰাকী বিষয়া উপস্থিত আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'ব, আপোনালোকৰ ধান ক্ৰয় ইতিমধ্যে চলি আছে, বৰ্তমান কিমান ধান ক্ৰয় কৰাৰ লক্ষ্য বান্ধি লৈছে আৰু কিমান ধান আপুনি ইতিমধ্যে আপোনালোকে ক্ৰয় কৰিলে? হয়, এইবাৰ আমাৰ টোটেল শোণিতপুৰ জিলাত আমাৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ 4টাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হৈছে। তাৰ ভিতৰত আমাৰ ঢেকিয়াজুলিটো আৰু আমাৰ বৰচলা এই দুয়োটা ধান ক্ৰয় কেন্দ্ৰই আমাৰ শ্ৰদ্ধাৰ আয়ুক্ত মহাশয় আনন্দ কুমাৰ দাস মহাশয় আৰু লগতে আমাৰ সমজিলাৰ আয়ুক্তা দ্যুতিবা বাইদেৱে ইয়াত ইনগ্ৰেশ্যন কৰিছিলে। আৰু সেই হিচাপে আমি যোৱা ডিচেম্বৰৰ ৩ তাৰিখৰ পৰাই কণ্টিনিউ আমি ধান ইয়াত ক্ৰয় কৰি আছোঁ। যোৱাকালি আমাৰ বন্ধ হৈছিল, যোৱা শনিবাৰলৈকে আমাৰ টোটেল ধান দুয়োটা PPC মিলি ১১,১৭৮.৮০ কুইণ্টল ধান আমি ক্ৰয় কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, তাৰ ভিতৰত আমাৰ যোৱা ৩০ তাৰিখলৈ প্ৰতিজন কৃষকে তেখেতসকলৰ ধানৰ মূল্য পাবলৈ সক্ষম হৈছে, ইতিমধ্যে পাইছে। কিমান মূল্য ধাৰ্য কৰা হৈছে? এইবাৰ আমাৰ যিটো MSP আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, সেইটো আছিল 2369। আৰু তাৰ লগত অতিৰিক্ত আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে প্ৰতিজন কৃষকলৈ অতিৰিক্ত প্ৰতি কুইণ্টলত 200 টকাকৈ আগবঢ়াইছে। এইটো ইনচেণ্টিভ হিচাপে। মুঠ কিমান হ'ল গোটেইখিনি মিলাই? 2569 টকা প্ৰতি কুইণ্টল ধানত কৃষকে পাব এতিয়া আমাৰ ফালৰ পৰা। আৰু এই যি ধান ক্ৰয় প্ৰক্ৰিয়া চলি আছে কিমান দিনলৈকে চলি থাকিব? এইটো আমাৰ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু এইটো ফাৰ্ষ্ট ক্ৰপটো আমাৰ 2025-26 30 জুনলৈকে চলি থাকিব এইটো। আৰু তাৰপিছত আমাৰ ছেকেণ্ড ক্ৰপছটো আৰম্ভ হ'ব, বড়ো ধানটো। ফাৰ্ষ্ট ক্ৰপটো আমাৰ 30 জুনলৈ চলি থাকিব। মোৰ লগত এগৰাকী কৃষক আছে, তেওঁ ধান ইতিমধ্যে ইয়াত বিক্ৰী কৰিবলৈ আহিছে ধান ক্ৰয় কেন্দ্ৰলৈ। কি ক'ব, কিমান ধান আনিছে আপুনি? মই আজি এগাড়ী আনিছোঁ, আপোনাৰ 100 মোনৰ ওপৰত হ'ব আৰু ভৱিষ্যতলৈ আনিম এগাড়ী। ইয়াত ভালে পাইছোঁ আহি, মানে যোনটো ধৰক মাজৰ মধ্যভোগী যোনটো ধৰক ইয়াত এটা বহুত আহি ডিফাৰেঞ্চ পাইছোঁ। ইয়াতে ধৰক দুটা মিলি 2500
69 টকা হয়, যোনটো নেকি গাঁৱত 720, 730 টকা, 750 টকাত আজিও ধান মানে ক্ৰয় হৈ আছে। ইয়াত আহি যথেষ্ট লাভ হৈছে। আৰু যদি ধৰক বিজ্ঞাপন হয়, আমাৰ গাঁৱৰ কৃষকসকলে গম পাব, বহুতে হয়তো গম এতিয়াও পোৱা নাই, আমি ধৰক গম পাইছোঁ। আৰু ভাল হৈছে এইটো, কৃষকসকল আমাৰ যোনসকল নিবনুৱা কৃষক, মাটিবোৰ আমাৰ এনেই পৰি থাকে। এটা ধৰক শালি ধান কৰে, বড়োৰ কাৰণে মাটিবোৰ এনেই পৰি থাকে। যথেষ্টখিনি আমাৰ সম্ভাৱনা আছে যদি ধৰক জলসিঞ্চনৰ ভাল ব্যৱস্থা কৰি দিয়ে, আৰু ধৰক যুৱ উদ্যমী খেতিয়ক ওলাই আহিব বুলি আশা কৰোঁ। আৰু ধৰক পথাৰো আমাৰ, বজাৰো আমাৰ হ'লে এনেকৈ ভাল। আৰু মই লাভান্বিত হৈছোঁ। অসম চৰকাৰৰ যোনটো এইটো যোগানমুখী পদক্ষেপ, তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আচলতে এনেধৰণে এতিয়া কৃষকসকলে ঢেকীয়াজুলি ধান ক্ৰয় কেন্দ্ৰ আৰু বৰচলা ধান ক্ৰয় কেন্দ্ৰত তেওঁলোকে ধানসমূহ নিজৰ উৎপাদিত শস্য আচলতে বিক্ৰী কৰিবলৈ আহি আনন্দত আচলতে আত্মহাৰা হোৱা বুলি ক'লেও হয়তো ভুল নহ'ব। তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে, যিহেতু তেওঁলোকে পূৰ্বে এনেধৰণৰ কোনো ধৰণৰ সুবিধা লাভ কৰা নাছিলে, উচিত মূল্য পোৱা নাছিলে। মই পুনৰবাৰ দেখুৱাইছোঁ, আচলতে এইটোৱে হৈছে ঢেকীয়াজুলিৰ ধান ক্ৰয় কেন্দ্ৰ, আৰু যি 2569 টকাত যি ধাৰ্য কৰি দিয়া হৈছে মূল্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।